বাইদেউসকল নমস্কাৰ। আকৌ এবাৰ আপোনালোকলৈ ভিডিঅ' এটা লৈ আহিছোঁ। আজি আপোনালোকক PFME চিট কেপিটেলৰ বিষয়ে অকণমান জনাই দিছোঁ। এই স্কিমটো বৰ ভাল। ইয়াত সময়সীমা দিয়া হৈছে, স্ক্ৰীণত শ্বেয়াৰ কৰা হৈছে। আপোনালোকক চাব, আইডেণ্টিফিকেশ্যন আৰু মবিলাইজেশ্যন। ফুড প্ৰচেছিং ইউনিট আপোনালোকে হয়তো আপোনালোকৰ SRLMৰ বা ব্লক নডেল পাৰ্চন বা CRPEP আপোনালোকৰ SRLMৰ গেডাৰ্ছে আপোনালোকক অৱগত কৰিছে। ইয়াত দিয়া আছে আপোনালোকৰ আইডেণ্টিফিকেশ্যন আৰু মবিলাইজেশ্যন ফুড প্ৰচেছিং। লাষ্ট ডেট আছে আপোনালোকৰ 30 জুলাই 2024। এইটো স্কিমত আপোনালোকক বহুত ভাল আছে। এইটো স্কিম আপোনালোকক ইয়াত দিয়া হৈছে যে 3 নম্বৰ পইণ্টত দিয়া আছে, ডিছপাৰ্চমেণ্ট অফ ফাণ্ড চেংচন এপ্লিকেশ্যন টু দ্য বেনিফিচিয়াৰিজ ফ্ৰম CLF একাউণ্ট ইমিডিয়েটলি ডিউৰিং ৱৰ্ল্ড ফুড ইণ্ডিয়া ইভেণ্টছত আপোনালোকক ফাণ্ডটো ৰিলিজ কৰা হ'ব। এমাউণ্টটো আপোনালোকে হয়তো গম পাইছে চাগে, আমাৰ SRLMৰ গেডাৰ্ছ বা ব্লক নডেল পাৰ্চনে আপোনালোকক কৈ দিয়া হৈছে যে 30 to 40,000 আপোনালোকক চেংচন কৰা হ'ব। ইয়াত মই ফটো কেইটামান আপোনালোকক দেখুৱাই দিম। এই ফুড চিট কেপিটেলৰ কাৰণে আপোনালোকক আচাৰ বনোৱা পিকলছ, যিকোনো মানে পেকেজিং পিকলছ বা ফুড প্ৰচেছিং ইউনিটৰ আপোনালোকে পিকলছৰ যিটো বহুত মানে ইজি কৰিব হ'লে আপোনালোকে আমাৰ ঘৰত যিহেতু আচাৰ বনাই থাকে, সেইখিনি ফটো আপোনালোকে লাষ্ট 2-3 মান্থছ বা এবছৰ ধৰি আপোনালোকে আচাৰ বনাই আছে যদি এই আচাৰৰ আপোনালোকৰ CRPEP গেডাৰ্ছক মাতি তাক হাই ৰিজুলেশ্যনত ফটো লৈ ল'ব। ফটোখিনি লৈ এওঁলোকে ফটোটো লৈ যাব আপোনালোকৰ। তাৰপিছতে এপ্লিকেশ্যন প্ৰচেছ কৰি দিয়া হ'ব। তাত মই ইয়াত কিছুমান কথাটো দেখুৱাম আপোনালোকক। ইয়াত য়েল্ল' কালাৰত আছে, আপোনালোকে পাউজ কৰি চাব পাৰে। য়েল্ল' হাইলাইট কৰি দিয়া আছে যে SSG মেম্বাৰসকলে এপ্লাই কৰিব পাৰে চিট কেপিটেল। আৰু SSG মেম্বাৰসকলে যিহেতু সুবিধা দিয়া হৈছে আমাৰ SRLMৰ পৰা, সেই সুবিধাখিনি আপোনালোকে যদি ল'ব বিচাৰিছে খুবেই ভাল। আপোনালোকে এই লোনটো আপোনালোকে 6% পাৰ এনাম মানে 6% বছৰি 6% সুদত আপোনালোকে ঘূৰাব লাগিব। ইয়াত দিয়া আছে কিছুমানৰ কি ফুড প্ৰচেছিঙত কি আহিব চিট কেপিটেলত। ইয়াত আপোনালোকে প্ৰথমটো যিটো য়েল্ল' কালাৰ হাইলাইট দিয়া হৈছে সেইখিনি আপোনালোকে নালাগে। সেইখিনি ইয়াত দিয়া হৈছে যে প্ৰথমখন যিটো লাইন দিয়া আছে সেইটো নালাগে, পিছত হেৰিখিনি লাগিব। তাৰপিছত আপোনালোকৰ মেণ্ডেটৰী ডকুমেণ্টছ কি লাগিব ইয়াত আপোনালোকে পাউজ কৰি ভিডিঅ'টো চাই ল'ব। আধাৰ কাৰ্ড বা পেন কাৰ্ড লাগিব, ফটো, বেংক ষ্টেটমেণ্ট একাউণ্ট লাগিব। তাৰপিছত আপোনালোকৰ ছাপৰ্টিং ডকুমেণ্টছ কি লাগিব সেইখিনি আপোনালোকৰ প্ৰয়োজনীয়তা যি হ'ব এজ পাৰ প্লেচ বা এজ পাৰ ডিষ্ট্ৰিক্ট, সেই হিচাপতে আপোনালোকৰ যিটো মেনুফেকচাৰিং বা ফুড প্ৰচেছিঙৰ ওপৰত হ'ব। এপ্লিকেশ্যন দিয়া আছে, এপ্লিকেশ্যন ফৰ চিট কেপিটেল ছাপৰ্ট আণ্ডাৰ PFME স্কিম। সেই স্কিমত আপোনালোকৰ নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ মানে মেম্বাৰ অফ SSG মানে SSG মেম্বাৰ বা এণ্টাৰপ্ৰেনিয়ৰ হয়, ইণ্ডিভিজুৱেল এণ্টাৰপ্ৰাইজ। তাৰপিছত ইয়াত ডিটেইলছ ভৰা হ'ব। আৰু ফটোখিনি আকৌ এবাৰ দেখাই দিছোঁ মই কেনেকুৱা ক্লিক কৰি দিব লাগে হাই ৰেজুলেশ্যনত। তাৰপিছত আহিলে আপোনালোকৰ এটা প্ৰথম বহুত ইম্পৰ্টেণ্ট কথা, ইয়াত আপোনালোকৰ CRPEP আহিলে উদ্যাম ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব। উদ্যাম ৰেজিষ্ট্ৰেশ্যন কৰালে আপোনালোকৰ কাৰণে এটা বহুত ভাল। তাতে যিহেতু আপুনি সৰু বিজনেছ এখন খুলিব পাৰে, সৰু বিজনেছ দোকান এটা আপোনাৰ ষ্টাৰ্টআপ আপোনাৰ লাইভলিহুডৰ কাৰণে খুবেই ভাল হ'ব। উদ্যাম ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে, আপোনালোকৰ ব্লক নডেল পাৰ্চনক আপোনালোকে সুধি ল'ব বা CRPEP সুধি ল'ব। এওঁলোকক ট্ৰেইনিং দিয়া হৈছে, তেওঁলোকে আপোনালোকৰ কাৰণে উদ্যাম ৰেজিষ্ট্ৰেশ্যন কৰি দিব। উদ্যাম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কি লাগিব ইয়াত মই অলপ ভিডিঅ' দি দিছোঁ। প্ৰথমতে আপোনালোকৰ আধাৰ নাম্বাৰ লাগিব। আধাৰ যিহেতু আপোনালোকে ছাবমিট কৰিব, তাত আপোনালোকৰ CRPEP বা ব্লক নডেল পাৰ্চনে আপোনালোকক সহায় কৰি এই উদ্যাম ৰেজিষ্ট্ৰেশ্যনটো কৰি দিব। তাত আপোনালোকৰ উদ্যাম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনাৰ আধাৰ আৰু মোবাইল নাম্বাৰ লিংক থকা মোবাইল নাম্বাৰটো লাগিব। তাত OTP যাব। তাত OTP যোৱাৰ লগে লগে আপোনালোকে OTPটো শ্বেয়াৰ কৰি দিব। তাৰপিছতে OTPটো আপোনালোকে লগত থাকিব, তেতিয়াহ'লে কামটো ইজি হয়। তেতিয়া যিকোনো বস্তু আপুনি যদি আপোনাক ফোন কৰিবলগীয়া হ'লে
মানে কঠিন হয় তাত লাষ্টত 3 ডটত মই ক্লিক কৰি দেখাই দিছোঁ মই ফুল প্ৰচেছটো উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ ফুল প্ৰচেছটো ভিডিঅ' বনা নাছিলোঁ ইয়াত আপোনালোকক খালি BFMEৰ কথা লৈ স্কিম লৈ আপোনালোকক জনোৱা হৈছে ইয়াত NIC কোড যিহেতু আহিব NIC কোড বুলি CRPF সকলে কিছুমানে কনফিউজন হৈ গৈছে তাত মানে হেৰি NIC কোডটো আপোনালোকে যি কাম কৰি আছে তাতে আপোনালোকে সিলেক্ট কৰিব পাৰিব কিছুমানে কাপোৰ বা ৰিটেইলিং শ্বপ বা কিবা ট্ৰেডিং কিবা কিবি এটা বহুত কি ধৰণৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে সেইখিনি আছে তাৰপিছত আছে প্ৰিণ্ট উদ্যম চাৰ্টিফিকেট আপোনালোকে কৰিব পাৰিব যদি যেহেতু প্ৰিণ্ট কৰিব আছে আপোনাৰ চাৰ্টিফিকেট তাত আপোনাৰ আধাৰ আৰু হেৰি মোবাইল নাম্বাৰ দি পেলাই আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব সেইখিনি প্ৰচেছ আপোনালোকক অলপ জনাই দিয়া হৈছে এইখিনি প্ৰচেছ জনোৱাৰ কাৰণে আপোনালোকে অসুবিধা হ'ব নালাগে মই যদি আপোনালোকে বিচাৰে উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ ডিটেইলছখিনি ভিডিঅ' আকৌ এবাৰ বনাই আপোনালোকলৈ শ্বেয়াৰ কৰিম ইয়াত মই BFMEৰ কথা কৈছিলোঁ BFME হৈছে আপোনালোকৰ সিড কেপিটেল লোন যিহেতু সিড কেপিটেল ফুড প্ৰচেছিং আপোনালোকে হেৰি কৰি ল'ব আপোনালোকৰ আচাৰ যিটো পেকেজিং ঘৰত আছে সেই আপোনালোকৰ ব্লকৰ CRPF বা ব্লক নোডাল পাৰ্চনক মাতি পেলাই আপোনালোকে ধুনীয়াকৈ ফটো হাই ৰেজুলেশ্যনত এনেকুৱা ফটো এখন ল'ব ফটো লৈ পেলাই আপোনালোকে এপ্লাই কৰি ল'ব বহুত বহুত ধন্যবাদ থাকিল বাইদেউ